মোৰ বয়স 50। মই দুজনী ছোৱালীৰ মাতৃ আৰু মই দুয়োকে বিয়া দি সিহঁতৰ সংসাৰ পাতি দিছোঁ। দুয়োজনীকে বিয়া দি উলিয়াই দিয়াৰ পাছত মই ঘৰত অকলে আছিলোঁ কাৰণে ঘৰটো ভাড়ালৈ দিছিলোঁ। মোৰ দুয়োজনী ছোৱালীয়ে কৈছিল, মা, অকলে কিয় থাকিব লাগে, আমাৰ লগত থকা। মই ছোৱালী দুজনীৰ ঘৰলৈ যেতিয়াই মন যায় গৈছিলোঁ আৰু এমাহ দুমাহলৈ যিজনী ছোৱালীৰ ওচৰত থাকিবলৈ মন গৈছিল থাকিছিলোঁ। কিন্তু সিহঁতৰ ঘৰত থাকি মোৰ অনুভৱ হৈছিল যে মই থকাৰ কাৰণে সিহঁতৰ স্বাধীনতাত ব্যাঘাত জন্মে আৰু তেতিয়াই মই নিজৰ ঘৰলৈ ঘূৰি আহিছিলোঁ। ইয়াত মোৰ ডাঙৰ ঘৰ আছিল। ঘৰটোৰ আধা অংশ মই ভাড়ালৈ দিছিলোঁ আৰু বাকী আধা অংশত মই নিজে আছিলোঁ। স্বামীৰ পেঞ্চনো পাই আছিলোঁ। 3 বছৰতকৈ বেছি সময় পাৰ হৈছিল মই অকলশৰীয়া অনুভৱ কৰিবলৈ লোৱাৰ। বেছিভাগ সময় মই অকলে পাৰ কৰিছিলোঁ। কিন্তু গৰমৰ বন্ধ আৰম্ভ হ'লে মোৰ নাতি নাতিনীহঁত মোৰ ওচৰলৈ আহিছিল আৰু সিহঁত অহাৰ লগে লগে নিজান ঘৰটোত কলহলৰ আৰম্ভণি হৈছিল। অকলে অকলে মোৰ দিনবোৰ পাৰ হৈছিল। কিন্তু ৰাতি হ'লে ঘৰটোৱে মোক খাবলৈ খেদি অহা যেন অনুভৱ হৈছিল আৰু তেতিয়াই মই অস্থিৰ হৈ পৰিছিলোঁ। চকুৰ টোপনি হেৰাই গৈছিল। সেইখিনি সময়ত মই স্বামীৰ লগত কটোৱা সময়বোৰে বৰকৈ আমনি কৰিছিল। যেতিয়াৰ পৰা মই বিধৱা হৈছিলোঁ, তেখেতৰ লগত কটোৱা প্ৰতিটো ক্ষণে মোক শুবলৈ দিয়া নাছিল। বাৰে বাৰে তেখেতৰ মুখখন আৰু স্মৃতিবোৰ মোৰ চকুত ভাহি আহিছিল। অনিল মোৰ ভাড়াতীয়া। তেখেতে অকলে থাকে আৰু এটা অফিচত চাকৰি কৰে। তেখেতৰ বয়স প্ৰায় 45 হ'ব। তেখেতৰ পত্নীৰ মৃত্যু হৈছে আৰু তেখেতৰ ল'ৰাই বিয়া পাতি পৰিয়ালৰ লগত বেলেগ চহৰত থাকে। লাহে লাহে আমাৰ মাজৰ দূৰত্ব কমি আহিবলৈ লৈছিল। যিদিনা কাম কৰা মানুহজনীয়ে তেখেতৰ ঘৰলৈ নাহে, সেইদিনা মই তেখেতক ভাত খোৱাৰ কাৰণে মোৰ ৰুমলৈ মাতিছিলোঁ আৰু কেতিয়াবা মই নিজেই তেখেতৰ ৰুমলৈ গৈ ভাত বনাই দিছিলোঁ। অনিল ওপৰৰ মহলাত আৰু মই তলৰ মহলাত আছিলোঁ। ওপৰলৈ যোৱা চিৰি মোৰ ৰুমৰ কাষেৰে আছিল বাবে অহা যোৱা কৰাৰ সময়ত আমি প্ৰায়ে ইজনে সিজনক চাইছিলোঁ। ভাত খোৱাৰ কাৰণে যেতিয়াই মই তেখেতক মাতিছিলোঁ, তেতিয়া মই তেখেতৰ সন্মুখত কেইবাবাৰো নিজে জানি বুজি চাদৰখন পেলাই দিছিলোঁ। অনিলে মোক সেইটো ৰূপত দেখি মোৰ ফালে থৰ লাগি চাই আছিল। আকৌ এদিনাখন মই তেখেতক মোৰ ৰুমলৈ ভাত খাবলৈ মাতিছিলোঁ আৰু ভাত বাঢ়ি দি থকাৰ সময়ত অনিলৰ ফালে বাৰে বাৰে চাই আছিলোঁ আৰু চাদৰখনো বাৰে বাৰে পেলাই দি আছিলোঁ। কিন্তু তেখেতে মোৰ সংকেত বুজি পোৱা নাছিল। মই বয়সত তেখেততকৈ ডাঙৰ আছিলোঁ কাৰণে প্ৰথমে ময়ে আৰম্ভ কৰি সুধিছিলোঁ, অনিল, অকলে থকা? পত্নী নাই? অকলে ৰাতিটো কেনেদৰে কটোৱা? অনিলে একো উত্তৰ দিয়া নাছিল। এজনী বিধৱা মহিলাই এনেধৰণৰ প্ৰশ্ন কৰাত সি আচৰিত হৈছিল। যেতিয়া অনিলে একো উত্তৰ দিয়া নাছিল, মই আকৌ কৈছিলোঁ, তুমি একো উত্তৰ নিদিলা যে? তেতিয়া অনিলে ধেমেলীয়া সুৰেৰে কৈছিল, গাৰুটো সাৱটি ধৰি শুই থাকোঁ। তাৰ পাছত মই কৈছিলোঁ, গাৰুৱে তোমাৰ মানুহগৰাকীৰ অভাৱ পূৰণ কৰিব পাৰেনে? মোৰ কথা শুনি অনিলে আচৰিত হৈ মোৰ ফালে চাই কৈছিল, আপুনি কি ক'ব বিচাৰিছে? তেতিয়া মই কৈছিলোঁ, মই আছোঁ আপোনাৰ কাৰণে। আপুনি মোতকৈ ডাঙৰ হ'ব, অনিলে কৈছিল। মই কৈছিলোঁ, ডাঙৰ হ'লে কি হ'ল? এজনী মহিলাৰ হৃদয় আছে মোৰ লগত। ঠিক আছে, আপুনি নিজেই কৈছে যেতিয়া মোৰ কোনো আপত্তি নাই। আৰু ইয়াৰ পাছৰ পৰা আমি ইজনে আনজনৰ শোৱনি কোঠালৈ যোৱা আৰম্ভ কৰিছিলোঁ। কিন্তু কম সময়ৰ ভিতৰতে আমাৰ ওপৰত মানুহে সন্দেহ কৰিবলৈ লৈছিল। এদিনাখন মোৰ ওচৰৰ ঘৰৰ বিভাই মোক কৈছিল, এইবোৰ কি শুনিছোঁ গীতা বাইদেউ? আপোনাৰ অনিলৰ লগত সম্পৰ্ক আছে?
মই কৈছিলোঁ, হয়, মোৰ তেখেতৰ লগত সম্পৰ্ক আছে। যেতিয়া তাই কৈছিল, তুমি এজনী বিধৱা হৈও এইবোৰ কি কৰিছা? তুমি এতিয়া 50 বছৰৰ হৈছা। তেতিয়া মই কৈছিলোঁ, 50 বছৰ হ'লে কি হ'ল? এজনী মহিলা বুঢ়ী হৈ গ'লে স্বামীৰ লগত সম্বন্ধ কৰিবলৈ মন নাযায় নেকি? তুমিতো প্ৰায় 47-48 বছৰৰ হৈছা। কিয়? তুমি তোমাৰ স্বামীৰ লগত সম্বন্ধ নকৰা নেকি? মোৰ কথাত গীতাই একো উত্তৰ দিব পৰা নাছিল, কাৰণ মই সকলোবোৰ সঁচা কৈছিলোঁ। তেতিয়া মই তাইক কৈছিলোঁ, বিভা, তুমি একো নকলা যে? তেতিয়া বিভাই মোক সমৰ্থন জনাই কৈছিল, তুমি যি কৈছা সকলোবোৰ সঁচা কৈছা। মহিলা এগৰাকী বিধৱা হোৱাৰ পাছত সমাজৰ এই বন্ধনবোৰ কিয় আহি পৰে? যেতিয়া এজন পুৰুষৰ স্ত্ৰীৰ মৃত্যু হয় আৰু পুৰুষজনে আন মহিলাৰ লগত সম্পৰ্ক কৰে, তেতিয়া সমাজখনে কিয় একো নকয়? কিন্তু যেতিয়া বিধৱা মহিলা এগৰাকীয়ে এনেকুৱা কৰে, তেতিয়া সমাজখনে খেদি আহে। তুমি অনিলৰ লগত বিয়া নোহোৱা কিয়? মই কৈছিলোঁ, কিয়? বন্ধু হৈ থাকিব নোৱাৰি নেকি? কথাত বিভাই বেয়া পাই কৈছিল, তুমি যি ভাল দেখা কৰা। মই মাত্ৰ যিখিনি শুনিছিলোঁ সেয়া সুধিছোঁ। আৰু আনফালে তুমি 2টা সন্তানৰ মাতৃ। সিহঁতে শুনিলে কি ক'ব, সেয়া ভাবিছানে কেতিয়াবা? মই কৈছিলোঁ, সকলোবোৰ মই ভাবি থৈছোঁ। মোৰ সন্তানে নাজানে নেকি? মোৰ ভিতৰতো যে এখন হৃদয় আছে। তাৰ পাছত বিভাই তুমি যি ভাল দেখা কৰা বুলি কৈ নিজৰ ঘৰলৈ গৈছিল। কিন্তু বিভাই মোৰ বিষয়ে যিবোৰ কৈছিল, সকলোবোৰ সঁচা আছিল। বিভাই আমাৰ বিষয়ে সকলোবোৰ কৈছিল। সেইবোৰ শুনি মই তাইক মোৰ মনৰ অৱস্থাৰ বিষয়ে সকলোবোৰ কৈছিলোঁ। এজনী বিধৱা হৈ মই যিবোৰ কাম কৰিছিলোঁ, সেইবোৰেই মোক শোভা নাপায়। সমাজে গম পালে সকলোৱে মোক বেয়া চকুৰে চাব। বিভাই মোক অনিলৰ লগত বিয়া হ'বলৈ কৈছে। তাই ভাল ভাবিছে। কিন্তু এই বয়সত বিয়া হ'লে সমাজে হাঁহিব আৰু এনেদৰে সম্পৰ্ক ৰাখিলেও সমাজে ভাল চকুৰে নাচায়। মই বৰ দুবিধাত পৰিছিলোঁ। মই প্ৰথমে এই সম্পৰ্কত খোজ পেলাইছিলোঁ। এনেকৈ সম্পৰ্ক ৰখাতকৈ বিয়া হোৱাই ভাল হ'ব। মানুহে কিছুদিনলৈ আমাৰ আলোচনা কৰিব। তাৰ পাছত নিজেই সকলোবোৰ পাহৰি যাব। অনিলে আহিলে ভালদৰে আলোচনা কৰিব লাগিব। আৰু সেইদিনা গধূলি যেতিয়া অনিল আহিছিল, মই কৈছিলোঁ, এই সম্পৰ্কটো আগবঢ়াই ভাল কাম কৰা নাই। এতিয়া সমাজে আমাৰ ওপৰত আঙুলি উঠাব। প্ৰথমে আমি সিদ্ধান্ত ল'ব লাগিব। সিদ্ধান্ত? কি সিদ্ধান্ত গীতা? অনিলে সুধিছিল। মই কৈছিলোঁ, আমাৰ মাজৰ সম্পৰ্কটো ইমানতে সমাপ্ত কৰা অথবা চিৰস্থায়ী কৰি লোৱা। অনিলে আচৰিত হৈ কৈছিল, তুমি কি কৈছা? মই একো বুজি পোৱা নাই। মই কৈছিলোঁ, তুমি ইয়াৰ পৰা ৰুম খালী কৰি বেলেগ ঠাইলৈ যোৱা আৰু নহ'লে মোৰ লগত বিয়া পাতি লোৱা। মই বিয়াৰ কথা কোৱাত অনিলৰ ভিতৰি ভাল লাগিছিল আৰু কৈছিল, আমি বিয়া হ'লে ভাল হ'ব। কিন্তু আমাৰ সন্তানবোৰৰ নিজৰ ঘৰ সংসাৰ হৈছে। এনেকুৱা পৰিস্থিতিত এইবোৰ কেনেকৈ সম্ভৱ হ'ব? মই কৈছিলোঁ, কিয় সম্ভৱ নহ'ব? আমাৰ ল'ৰা-ছোৱালীয়ে নিজৰ সংসাৰত ব্যস্ত হৈ পৰিছে। যদি আমি বিয়া পাতি লওঁ, তেনেহ'লে সিহঁতে আমাৰ চিন্তাৰ পৰা মুক্তি হ'ব। বুঢ়া হোৱাৰ পাছত স্বামী-স্ত্ৰীৰ সঁহাৰিৰ প্ৰয়োজন হয়। মোৰ কথা শুনি অনিলে কৈছিল, তুমি ঠিকে কৈছা। মোৰ পত্নীৰ মৃত্যুৰ পাছত মই বৰ অকলশৰীয়া হৈ পৰিছিলোঁ। কিন্তু যেতিয়াৰ পৰা মই তোমাক লগ পাইছোঁ, তেতিয়াৰ পৰা অকলশৰীয়া অনুভৱ দূৰ হ'বলৈ লৈছে। তাৰ পাছত মই কৈছিলোঁ, মোৰ স্বামীৰ মৃত্যুৰ পাছৰ পৰা মোৰ ৰাতি টোপনি অহা বন্ধ হৈ গৈছিল। ৰাতি হ'লে মই আৰু মোৰ স্বামীয়ে কটোৱা সময়বোৰ মোৰ সন্মুখত চলচ্চিত্ৰৰ দৰে ভাহি আছিল। আৰু যেতিয়াৰ পৰা আপোনাক লগ পাইছোঁ,
তেতিয়াৰ পৰা মোৰ এজন সাৰথি পোৱা যেন অনুভৱ হৈছে। তেতিয়া অনিলে কৈছিল, আমাৰ দুয়োজনৰ একেই অৱস্থা। যিহেতু আমি দুয়োজনে বিয়াৰ বাবে প্ৰস্তুত, গতিকে এতিয়া আমি কেনেদৰে বিয়া পাতিম সেয়া ভাবিব লাগে। মই কৈছিলোঁ, কিদৰে বিয়া পাতিম মই সকলোবোৰ ভাবি থৈছোঁ। আমি কোৰ্টলৈ গৈ গুপ্তভাৱে বিয়া পাতিম। আমি আমাৰ ল'ৰা-ছোৱালীবোৰক এই বিষয়ে একো নজনাওঁ। তেতিয়া অনিলে কৈছিল, আমি আমাৰ ল'ৰা-ছোৱালীবোৰক জনাব লাগিব। নহ'লে যেতিয়া আমাৰ হাত-ভৰি নচলা হ'ব, আমাক কোনে চাব? আৰু বিয়াৰ পাছত আমি এটা পাৰ্টি দিম। পাৰ্টিৰ যা-যোগাৰ আমাৰ ল'ৰা-ছোৱালীয়ে কৰিব। কিছু মাহ পাছত আমি কোৰ্টলৈ গৈ মনে মনে বিয়া পাতিছিলোঁ। বিয়াৰ আগলৈকে ইয়াৰ খবৰ কোনেও পোৱা নাছিল। যেতিয়া বিয়াৰ পাছত মানুহে গম পাইছিল, আমাৰ কথা সকলোৰে মুখে মুখে আছিল। কিন্তু আমি এইবোৰক লৈ একেবাৰে গুৰুত্ব দিয়া নাছিলোঁ। কাৰণ আমাৰ ল'ৰা-ছোৱালীয়ে আমাৰ বিয়াক লৈ সুখী আছিল। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।